আপুনি যদি চিকিৎসক এই প্ৰতিবেদন নাচাব জটিলতকৈ জটিল ৰোগ নিৰাময়ৰ বাবে অত্যাধুনিক চিকিৎসা প্ৰক্ৰিয়া বিচাৰিছে চিকিৎসক গৱেষক বিজ্ঞানীয়ে বহু ক্ষেত্ৰত আৰ্জিছে সফলতা গহপুৰত এইজন ব্যক্তিয়ে কি কৰিছে চাওক প্ৰথমে এইখন বেনাৰ দেখুৱাইছো আয়ুৰ্বেদিক শল্য চিকিৎসালয় বন্দৰবেৰে ভঙাহাৰ জোৰা দিয়া হয় শৰীৰৰ হাড় এডাল ভাঙি যোৱাৰ পাছত জোৰা লগোৱাটো যেন ভাতৰ লগত পানী খোৱা কথা কিন্তু এওঁৰ কথাত বিশ্বাস কৰি হাহাকাৰ এটা পৰিয়ালৰ এই যুৱকজনৰ গছৰ পৰা পৰি ভৰি ভাঙিছিল চিকিৎসাৰ বাবে গৈছিল এওঁৰ ওচৰলৈ কথা তেওঁ ঠিকে দিলে ধনৰ ভিয়াই ক'লে কি সেইদিনাখন চববিলাক জইন হ'ল এই মেইন হাড়ডাল অকণমান কিপচাইট হৈ আছে গতিকে এইখন আজি মই ঠিক কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে ভাল হৈ যাব লোৱা মানে হৈ যাব ভাল নাম এওঁৰ ধনেশ্বৰ ভূঞা এওঁৰ চিকিৎসালয়ৰ ভিতৰ ভাগেয়া মেচিন এইবোৰ এইটো মেচিনেৰে এক্সৰে কৰাৰ পাছত ভূঞাই ক'লে হাড় ভঙা নাই অকণমান ফাটিছে কেইপালিমান দৰৱ দিলেই ঠিক হৈ যাব আৰম্ভ হ'ল চিকিৎসা কিন্তু দিনক দিনে এইজন যুৱকৰ স্বাস্থ্যৰ অৱনতিহে ঘটিল কি দৰৱ দিছে কাম কিয় কৰা নাই সন্দেহ হ'ল এওঁলোকৰ তাৰ পাছত তেওঁলোক গ'ল বিশ্বনাথ চাৰিআলিৰ জেকে হাস্পতাললৈ সেইখন হাস্পতালৰ এক্সৰে ৰিপৰ্ট এয়া জেকে হস্পিটেললৈ নিলে তাৰপৰা এতিয়া অপাৰেশ্যন কৰি অনাৰ পিছত অকণমান ল'ৰাটো আৰোগ্য হৈছে দুৰ্ঘটনাত বেয়াকৈ ভাঙি গৈছিল যুৱকজনৰ ভৰি সেই কথা কিন্তু এইজন আয়ুৰ্বেদিক চিকিৎসকে ধৰিবই নোৱাৰিলে তাৰ বিপৰীতে তেওঁ কৰিলে ভুল চিকিৎসা ফল ভুগিছে এইজন যুৱকে চিকিৎসক ধনেশ্বৰ ভূঞাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে এওঁলোক অভিযোগ ধনেশ্বৰ ভূঞা ধনলোভী তেওঁৰ কোনো ডিগ্ৰীয়ে নাই দৰৱ দিয়াৰ নামত তেওঁ প্ৰতাৰণা কৰে ৰোগীক কিন্তু আজব অদ্ভুত যুক্তি দি সকলো অভিযোগ নস্তাত কৰিছে এইজন মুন্নাভাই MBBS ধনেশ্বৰ ভূঞাই নিজে খেকিলেও ধূপ উঠি যায় পানীটো গৰম হৈ যায় তেতিয়াও ধূপ উঠে আৰু ধূপ উঠাৰ কাৰণে সেইটোৱেই আৰু কিছুমান মদ খালে ধূপ উঠে এলকু হৈ থাকে তেতিয়াও ধূপ উঠে আৰু কিছুমানে কি হয় এই গৰম বিষত খেকি দিয়ে তেতিয়াও ধূপ উঠে এইখন কাণ্ড চলি আছে গহপুৰত কওঁতা শুনোতা আছেনে কোনোবা গহপুৰৰ পৰা ৰাজীৱ বৰা প্ৰাগ নিউজ